ইউএছটিএ মাত্ৰ এটা উদাহৰণে গুৱাহাটীত আজিৰ যিটো বানপানী সেই বানপানীটোৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল মেঘালয় পাহাৰৰ পৰা নামি অহা পানী। আমি ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন ঠাইত যি ধৰণৰ পানী আহিছিল সেই পানীবিলাকক আমি কোনোবা ফালেৰে নিবৰ কাৰণে বিভিন্ন চেনেল ড্ৰেইনেজবিলাক ক্লিয়াৰ কৰিলোঁ। কিন্তু মেঘালয়ৰ পাহাৰৰ পৰা যিটো পানী আহে, যিটো ইউএছটিএমৰ পৰাই হওক বা অন্যান্য কেইবাটাও অনুষ্ঠান হৈছে, তাত যি ধৰণৰ পাহাৰ ধ্বংস কাম চলিছে, মানে 10 বছৰত পাহাৰ গছ গছনি নোহোৱা কৰি পেলাইছে। গতিকে তাত এতিয়া বৰষুণ দিলে ইমান তীব্ৰ গতিত পানীটো নামি আহে, যিটো পানী আহি আগতে হাইৱেটো পাৰ হৈ গুৱাহাটী চিটিলৈকে সোমাই গৈছিল। আমি এতিয়া হাইৱেৰ বিভিন্ন ঠাইত মাজে মাজে আমি কিছুমান মানে চুইচ গেট দি দিছো, যাতে হাইৱেটো পাৰ হৈ আহিব নোৱাৰে। আৰু হাইৱেৰ সিফালৰ পৰা দুটা ড্ৰেইন বনাইছো। এটা ড্ৰেইন কইনাদৰৰ পৰা গুৰুদ্বাৰা হৈ পামহি হৈ দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰত পৰিব। এটা খানাপাৰাৰ পৰা জুৰিপাৰ হৈ শিলহাটে হৈ বন্দাজান হৈ ব্ৰহ্মপুত্ৰত পৰিব। এই দুটাৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। এই দুটা নোহোৱালৈকে গুৱাহাটীত খানাপাৰা বা মেঘালয়ৰ পৰা অহা পাহাৰৰ পানীয়ে আমাক অসুবিধাৰ সৃষ্টি কৰিবই। এইটোৰ কাম চলি আছে। বাকী যিসমূহ অঞ্চল, আজি যদি আপোনালোকে চাই মালিগাঁৱতো ৰাতিপুৱা পানী হৈছে, কিন্তু 2-3 ঘণ্টাৰ ভিতৰত ওলাই গৈছে। GS ৰোডতো পানী হৈছে, কিন্তু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ওলাই গৈছে। বিভিন্ন অঞ্চলত পানী হৈছে, কাৰণ পানীটো কোনেও ৰখাব নোৱাৰে, কাৰণ গুৱাহাটীখন পাহাৰৰ মাজত, চাৰিওফালে পাহাৰ, মাজত পাহাৰ, গতিকে পাহাৰৰ পৰা নামি অহা পানীয়ে পানী হ'বই। কেৱল আমি তাক কিমান সোনকাল ওলাই দিব পাৰোঁ। কিন্তু মেঘালয়ৰ যিকেইখন পাহাৰৰ পৰা পানী নামে আৰু ইমান বৃহৎ পৰিমাণৰ পানী নামি আহে, য'ত আমি কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায়। আজি এনেকুৱা হৈছে যে আজি আমাৰ যিটো হাইৱেৰ পৰা যিটো আমাৰ ঠিক আমাৰ ত্ৰিপুৰা পথৰ যিটো ৰাস্তা ট্ৰেইন, আমি তাত বাহিনী নদীত আহিব নোৱাৰাকৈ আমি ব্লক কৰি ৰাখিছিলোঁ। কিন্তু ৰাতিপুৱা নলাত মানে হাইৱে পাৰ হৈ পেলাই পানীটো আহি গৈছে। গতিকে হাইৱে পাৰ হৈ আহিলেতো তাত আৰু উপায় নাথাকে, ইমান পানী হৈছে। এই পানীটো আমি কেনেকৈ ৰখাব পাৰোঁ, তাৰ কাৰণে অহা 2 তাৰিখে আমাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভাগৰ এখন বৈঠক হ'ব। আমি আলোচনা কৰিছোঁ যে কেনেকৈ ইয়াৰ 2খন ৰাজ্যই ইয়াত এটা সমাধান ওলাব পাৰি। যেনেকৈ জৰাবাটতো আজি ভয়ানক পানী হৈছে, কিন্তু বাকী অঞ্চলৰ পানী মোটামুটি এটা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছোঁ। 100% কেতিয়াও মই সক্ষম হ'লো, কিন্তু কিছু নিয়ন্ত্ৰণলৈ আনিব পাৰিছোঁ। আৰু মই ভাবোঁ যে অহা পৰিকল্পনা মতে যেতিয়া আমি কইনাধৰৰ পৰা একদম পামহি হৈ দীপৰ বিল হৈ ড্ৰেইনটো নিৰ্মাণ হ'ব আৰু খানাপাৰাৰ পৰা জুৰিপাৰ হৈ শিলহাট হৈ ড্ৰেইন দুটা নিৰ্মাণ হ'ব, তেতিয়া এই পানীটো আমি কণ্ট্ৰল কৰিব পাৰিম। গতিকে আমি তাৰ চেষ্টাত আছোঁ। কিন্তু ৰাইজে বুজিব লাগিব যে এই পানী ক'ৰ পৰা আহিলে, আৰু সেইকাৰণে মই 2010 চনৰ আৰু 2025 চনৰ ছেটেলাইট ইমেজ দুটা দি দিছোঁ যে কেনেকুৱা অৱস্থা আছিল আৰু কেনেকুৱা হ'ল। যে এনেকুৱা হ'লেতো আৰু পানী আহিবই। আমাৰ কিছুমান মানুহে এই কথাবিলাকৰ বিশ্লেষণ নকৰি অকল দোষাৰোপ কৰিব লাগে। আৰু ইউএছটিএমৰ দৰে সংগঠন অনুষ্ঠানতো টকা পইচা দিও সহায় কৰে চাগে এইবিলাকক। যোনে তেওঁলোকৰ হৈ ওকালতি কৰিব আহে, তেওঁলোকক চাগে টকা পইচা দি ফাণ্ডিঙো কৰে। নহ'লে ইমান আত্ৰাসীৰ ওপৰত কিয় লাগিব? মই এনেকুৱা লাগে যে তেওঁলোক চব বুজিও ইউএছটিএমৰ ধনেৰে পৃষ্ঠপোষকতাৰে তেওঁলোক আগবাঢ়ি এইবিলাক কৰি থাকে যেন লাগে। সেইকাৰণে মই তেওঁলোকৰ জ্ঞাতাৰ্থে ফটো দুখন দিছোঁ যে আপোনালোকে এবাৰ চাই লওক। এইটো ঠিক যে আজিৰ তাৰিখতো গুৱাহাটীৰ বানপানী আমি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা নাই, কিন্তু কণ্ট্ৰলত আনিবলৈ চেষ্টা কৰিছোঁ। আৰু গুৱাহাটীৰ বানপানী 100% নিৰাময় কৰাও সম্ভৱ নহয়, কিন্তু কিমান সোনকালে পানীটো ওলাই দিব পাৰোঁ সেইটো আমাৰ কাম।